আজি আমি অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা 11তম মাষ্টাৰ্ছ সদৌ অসম মাষ্টাৰ্ছ সুইমিং প্ৰতিযোগিতা এই বিমলা প্ৰসাদ চলিহা সুইমিং পুলত অনুষ্ঠিত কৰিছোঁ অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা। আৰু ইয়াৰ পৰা আগন্তুক আমি 21তম নেশ্যনেল মাষ্টাৰ্ছ সুইমিং চেম্পিয়নশ্বিপৰ বাবে অসম দলটো বাছনি কৰি ওলোৱা হ'ব। আৰু এই নেশ্যনেল মাষ্টাৰ্ছখন হ'বলৈ গৈ আছে হায়দৰাবাদৰ গাচিঅলি ষ্টেডিয়ামত। আৰু যোৱা বছৰ আমি 7টাকৈ পদক বুটলিবলৈ সক্ষম হৈছিলোঁ। এইবাৰো আশা কৰোঁ যি ধৰণৰ আমাৰ উদীয়মান খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰি আছে অসমলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে তিতাং পেগু 3rd এছিয়ান ইউথ চেম্পিয়নশ্বিপ বাহাৰেইনত 200 মিটাৰ বাটাৰফ্লাইত চিলভাৰ মেডেল বুটলিবলৈ সক্ষম হৈছে কিছুদিন আগত। এতিয়া খেল চলি আছে তাতে বাহাৰেইনত। ঠিক তেনেকৈ আপোনালোকে দেখিছে মাষ্টাৰ্ছ খেলসমূহ আমি অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা এই খেলসমূহ অনুষ্ঠিত কৰিছোঁ। আৰু প্ৰতি বছৰে আমি কৰাৰ লগতে এই বছৰো বিমলা প্ৰসাদ চলিহাত চলি আছে। ইয়াতে 100-150ৰো অধিক খেলুৱৈসকলে ইয়াত অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আহি পাৰ্টিচিপেট কৰিছে। আৰু আপোনালোকে দেখিছে খুব সুন্দৰভাৱে খেলুৱৈসকল 65-70 ইয়াৰ্ছৰ বয়সস্থ মানুহসকলো আহিছে। আৰু আমি আহ্বান কৰিম যে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি যাতে নাগৰিকে যাতে যিসকলে সাঁতোৰটো ভাল পায় তেওঁলোকে স্বাস্থ্যৰো প্ৰতিও যত্ন লোৱাৰ নিচিনাই হয়। আৰু তাৰ লগতে প্ৰেক্টিছটো ৰাখি পেলাই অসমৰ এই খেলখনত প্ৰতিযোগিতাত ভাগ লয় আৰু ভৱিষ্যতে যাতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল'বলৈ সক্ষম হয়। ইয়াতে আমি 22টা কেটেগৰীত আমি পাতিছোঁ। ফ্ৰী ষ্টাইল, বেক ষ্ট্ৰোক, ব্ৰেষ্ট ষ্ট্ৰোক, বাটাৰফ্লাই আৰু ৰিলেও আমি পাতিম ইয়াতে। আৰু ইয়াৰ পৰা আমি অসম দলটো বাছনি কৰি উলিয়াম। আগন্তুক যিটো হায়দৰাবাদৰ গাচিঅলিত 21তম ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা মাষ্টাৰ্ছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু তাৰ বাবে অসম দলটো ইয়াৰ পৰাই বাছনি কৰি তুলিব হ'ব। ষ্টেট মাষ্টাৰ্ছ সুইমিং চেম্পিয়নশ্বিপ গুৱাহাটীৰ বিমলা প্ৰসাদ চলিহা এই সুইমিং পুলত অনুষ্ঠিত কৰিছোঁ। এই গোটেই ইভেণ্টটো অসম সাঁতোৰ সংস্থাৰ দ্বাৰা আয়োজিত। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 88গৰাকী সাঁতোৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। আমি অতিশয় সুখী যে আমাৰ এই মাষ্টাৰ্ছ চেম্পিয়নশ্বিপত আমাৰ যি এজ গ্ৰুপ আমাৰ যি ছিনিয়ৰ ছুইমাৰ্ছ আছে তেখেতসকলে সুন্দৰভাৱে ৰেছপণ্ড দিছে। এটা সুন্দৰ পৰিৱেশৰ সূচনা হৈছে। গতিকে এওঁবিলাকে ইয়াৰ পৰা যি নিৰ্বাচিত প্ৰতিযোগী সাঁতোৰ খেলুৱৈ ওলাব তেখেতসকলে নৱেম্বৰৰ 21ৰ পৰা 23 তাৰিখলৈ হায়দৰাবাদত অনুষ্ঠিত হ'ব লগা 21st নেশ্যনেল মাষ্টাৰ্ছত অংশগ্ৰহণ কৰিব। অসম দলটো আমি আজিৰ এই প্ৰতিযোগিতাৰ পৰাই বাছনি কৰি উলিয়াম। অসমৰ 88 মেম্বাৰ্ছে ইয়াত পাৰ্টিচিপেট কৰিছে। গতিকে এইসকলৰ মাজৰ পৰা আমি বাছনি কৰি উলিয়াম। নাই এইটো ৰাজ্যিক প্ৰতিযোগিতা, আমাৰ 11 ষ্টেট মাষ্টাৰ্ছ। গতিকে ইয়াতে অসমৰ সাঁতোৰ খেলুৱৈ ছিনিয়ৰ যিখিনি সাঁতোৰ খেলুৱৈ তেখেতসকলে অংশগ্ৰহণ কৰে। আৰু ইয়াৰ পৰাই আমি ৰাজ্যিক দলটো বাছনি কৰি উলিয়াম। প্ৰায় 60গৰাকী পুৰুষ আৰু বাকী ৰেষ্ট অফ ওমেন্স মহিলা আছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।